আজি মতা মানুহখিনিও সুখী আছে, কিন্তু কিয়? কাৰণ তিনিটো ঘৰত সুখী আছে, হয়নে নহয় কওকচোন? আজি যিকোনো বস্তুৰ কাৰণে অন্তত নিজে দুটা বস্তু কিনিব পৰাকৈ একাউণ্টত অলপ পইচা আছে না নাই কওক? গতিকে চবকে কৈছোঁ, নিজেতো ভোট দিব আৰু 10টাক কেনেকৈ আনিব লাগে সেইটোহে আটাইতকৈ ডাঙৰ কাম 26 তাৰিখক লাগি। গতিকে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক আৰু একবাৰ বহাব লাগে ক'ত? প্ৰধানমন্ত্ৰীৰ আসনত, হয়নে? আৰু দিলীপ দাক আমি MP কৰি দিল্লীত পঠাব লাগে, হয়নে নহয়? বাৰীত লাগে পকা পকা আম, দিলীপ দাক আকৌ দিল্লীত পঠিয়াম নে কি কয়? পঠিয়াব না? এতিয়া কি তামাম ৰাখাই তাম কুৱেশ্যনবিলাক কিয় কৰে, কেনেকুৱা কুৱেশ্যন, কোনে কৰে, কি কথা কি বতৰা, এইবিলাক চাই ল'ব। যে মই যে কৈ যাম সেইটোও চিন্তা কৰিব, তেওঁ কিয় কুৱেশ্যন কৰিছে সেইটোও জানিব। চব বস্তু জানি বুজিহে আপোনালোকে সিদ্ধান্ত ল'ব। মানে ভাতৰ চৰাই কেতিয়াও নহ'ব না কি কয়? ঠিক কৈছোঁ না মই? ভাতৰ চৰাই কেতিয়া কোনে কিয় প্ৰশ্ন কৰিছে, কিয় উত্তৰ দিছে, কি কৈছে, এইবিলাক একদম নাযাব। নিজে জানক যে আমাৰ কাৰণে কোনখন চৰকাৰ আমাক সুৰক্ষিত কৰিব, সেইটো আটাইতকৈ ডাঙৰ কথা, হয়নে নহয়? গতিকে মই সকলোকে শুভেচ্ছা দিছোঁ 26 তাৰিখে। আৰু ভোটটো হৈছে সম্পূৰ্ণ নিজৰ চিন্তা। ভোটটোৰ কাৰণে কোনেও কাকো মানে প্ৰেছাৰ দিব নোৱাৰে। পাৰিব নেকি কোনোবাই? মই ডাইৰেক্ট গৈ পেলাই কাৰোবাক ক'ব পাৰোঁ নেকি যে অমুকক ভোট দিয়ক? ন'। যাৰ মাইণ্ডত যি আছে সেইকাৰণে নিজে চিন্তা কৰি ল'ব যে কাক ভোট দিলে আমি ভাসুফল পাম। যদি মনত যদি আপোনালোকৰ অজস্ৰ প্ৰশ্ন আছে তেতিয়াহ'লে সেই ধৰণে আপোনালোকে ল'ব। কিন্তু কাৰো কথাত মোৰ কথাও চিন্তা কৰি চাব, তেওঁৰ কথাও চিন্তা কৰি চাব, তেওঁৰ কথাও চিন্তা কৰি চাব, তেওঁৰ কথাও চিন্তা কৰি চাব, নে কি কয়? নিজৰ সুবিধা মতে সুবিচাৰ কৰিহে আপোনালোকে ভোট দিব, হ'ব? ইমানে যোনে যি নকৰক কেলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে হ'ব। আৰু ইয়াৰ পৰা MP হৈ দিলীপ শইকীয়াই খেদ আহি মাৰিব, খাটাম। যোনে যিমান অন্যায় নকৰিবলৈ চেষ্টা নকৰে কিয়? কাৰণ এই চৰকাৰখনে, এই প্ৰধানমন্ত্ৰীজনে কি ৰক্ষা কৰি আছে? ধৰ্মক সেৱা কৰি আছে, হয়নে খুৰা? হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা, ভাৰত মাতা কি। বহুত ধুনীয়া, বহুত ধুনীয়াখিনি, ইমান কনফিডেঞ্চ, বাপৰে বাপ, বিৰাট ভাল, বিৰাট ভাল। হাত চাপৰি এটা বজাই দিয়ক ডাঙৰকৈ। বিৰাট ভাল। গুৰু কোন? গুৰু দীপু ডেকা ছাৰ। নিৰ্বাচনৰ বাবে মাত্ৰ কেইটামান দিন বাকী আছে। প্ৰথম পৰ্যায়ৰটো নিৰ্বাচন হ'বই, আৰু ইতিমধ্যে আমাৰ দ্বিতীয় পৰ্যায়ৰ কাৰণে আমাৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই, আমাৰ যিসকল আমাৰ অসমবাসী ৰাইজ, সকলোৰে প্ৰত্যেকৰে অন্তৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি চিন্তাধাৰা আছে, যি উন্নয়ন আছে, যি প্ৰগতি আছে, সেইখিনি লৈ যোৱাৰ ক্ষেত্ৰত আপ্ৰাণ কষ্ট কৰি আছে, চেষ্টা কৰি আছে। আৰু ইতিমধ্যে মই আছোঁ আজি আমাৰ সন্মানীয় আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াদেৱৰ লোকসভা সমষ্টিত। আৰু ইয়াৰে যিটো জনপ্ৰিয়তা, তেখেতৰ যিটো জনপ্ৰিয়তা আৰু ৰাইজৰ যিটো সমাৱেশ ঘটিছে, নিশ্চিত যে দিলীপ শইকীয়া ডাঙৰীয়াদেৱ লাখ লাখ ভোটত জয়ী হ'ব। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই কষ্ট কৰি আছে। গতিকে আশা ৰাখিছোঁ যে খুব ভাল ফলাফল, খুব ভাল ব্যৱধানত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াদেৱ জয়ী হওক। ঈশ্বৰে আশীৰ্বাদ কৰক। বগাব পাৰোঁ মই
পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই লতানো বগাবলৈ টান এই কংগ্ৰেছে কৰিছিল সীমাহীন দুৰ্নীতি নকৰিলে উন্নয়নৰ কাম এই সমষ্টি এতিয়াহে উন্নতি বিজেপিৰে জয় গান গাম এই বিকাশ আৰু প্ৰগতি মোদীজীৰ গেৰাণ্টি বিজেপিৰে জয় গান গাম কেনে সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ হৈ বিভিন্ন ঠাইত আঙুৰলতা বাইদেউৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ চলোৱা হ'ল আৰু ৰাইজৰ যি উপস্থিতি আৰু ৰাইজৰ যি সঁহাৰি আমাৰ সন্মানীয় মোদী ডাঙৰীয়া বা ভাৰতীয় জনতা পাৰ্টি আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতি খুব আপ্লুত হৈছোঁ আৰু ৰাইজক বহুত ধন্যবাদ জনাইছোঁ।